সকলোলৈ ৰঙৰ উৎসৱ ফাকুৱাৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলো। দুটি কথা ক'বলৈ ওলাইছো। ফাকুৱা এতিয়া সকলোৰে আনন্দৰ উৎসৱ। আনন্দ কৰক, কিন্তু নিজৰ স্বাস্থ্যৰ যত্ন ৰাখি আনন্দ কৰক। ৰঙৰ খেলা খেলোতে সদায় অৰ্গেনিক কালাৰ পাৰিলে ব্যৱহাৰ কৰক। অত্যন্ত স্কিনত ইৰিটেণ্ট টাইপৰ ৰং ব্যৱহাৰ নকৰিব। আজিকালি মাৰ্কেটত কিছুমান বৰ ডাঠ ৰং ওলাইছে, অলপ সেইবিলাকৰ পৰা সাৱধান থাকিব। লগতে স্কিনখন যাতে ইৰিটেট নহয় তাৰ বাবে নাৰিকলৰ তেল বা কিবা ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনাৰ স্কিনত যদি অত্যাধিক ৰং লগোৱাৰ ফলত কিবা ইৰিটেশ্যন বা ৰঙা পৰা ইত্যাদিৰ দৰে সমস্যাৰ সৃষ্টি হয়, তেনেহ'লে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব। আৰু শেষত এটি কথা সকলোৰ বাবে আগবঢ়াইছো, উৎসৱক উৎসৱৰ দৰে উপভোগ কৰক। মদ্যপান কৰা বা অন্যান্য মাদক জাতীয় বস্তুৰ কাষলৈ নাযায়, ৰঙৰ উৎসৱক ৰঙীনভাৱে উপভোগ কৰিবলৈ আগবাঢ়ি আহক। আজি ইয়াতে এৰিছো। লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।